নমস্কাৰ, আজি এটা অন্য ভিডিঅ'লৈ আহিছোঁ। এয়া আৰু আৰাৱলী পৰ্বতৰ কাষে কাষে আমি গৈ আছোঁ অন্য এখন ঠাইলৈ। শান্তিবনৰ পৰা আমাৰ যাত্ৰা। শান্তিবনত আমি সকলোখিনি চালোঁ, যোগ কৰিলোঁ আৰু বৰ এটা আনন্দৰ মনেৰে আমি আকৌ আজি যাত্ৰা কৰিছোঁ। এয়া আৰাৱলী পৰ্বতৰ কাষে কাষে মাউণ্ট আবু স্থাপিত আছিলে। বৰ্তমান ইয়ালৈ ভাৰতলৈ গুচি আহিলে সকলো। ভাৰতত আহি মাউণ্ট আবুতে প্ৰথম ইয়াত স্থাপন কৰিলে। বৰ্তমান 40খনতকৈও অতি जगह का अलग अलग है मैडम। अभी जब चल रहे हैं ना ये टुमना बोलते हैं। हाँ, इसके नीचे आएगा कुमारवाड़ा जो महाराणा प्रताप नगर बोलते हैं हम लोग। ठीक है, ये सर्किट हाउस आ गया, गुजरात सर्किट हाउस। ৰাজস্থানত একেবাৰে सब अलग अलग है। নোৱাৰা এই গুজৰাট কিন্তু যেতিয়া আহিলোঁ দেখিছোঁ ইয়াত এটা অন্য পৰিৱেশ, সুন্দৰ এটা পৰিৱেশ। এয়া হৈছে আমাক থাকিবলৈ দিয়া এই ঘৰটো হাৰমনি হাউচ। হাৰমনি হাউচতে আমি আছিলোঁ। সুন্দৰ ব্যৱস্থাপনা আৰু বিভিন্ন ধৰণৰ ইয়াত য'ত আমাৰ অডিটৰিয়াম আছে, য'ত আমাৰ ট্ৰেইনিং আছে, সেই ঘৰটো বৰ ধুনীয়া। আৰু য'ত আমাক এয়া দেখিছেনে, সেইটোৱে সেই হাৰমনি হাউচ। আৰু এইফালে আছে ঐশ্বৰ্য ইউনিভাৰ্চিটি, য'ত শিক্ষা গ্ৰহণ কৰে বিভিন্ন ঠাইৰ পৰা আহি ছোৱালীবিলাকে, ল'ৰাবিলাকে, আৰু ইয়াতে ডক্টৰেট ডিগ্ৰীও লাভ কৰিব পাৰে। এইটো হৈছে হাৰমনি বিল্ডিং, য'ত আমাৰ প্ৰশিক্ষণ হ'ব ইয়াৰ ভিতৰত। আৰু এয়া পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ, ইমান ভাল লাগিছে মানে গছ গছনিৰে ফুলে ফালে জাতিষ্কাৰ ঠাই, অপূৰ্ব এখন ঠাই। ইয়াতে আহি প্ৰজাপিতা শিৱ বাবাই আহি প্ৰথম ইয়াতে স্থাপন কৰিছিল। তেতিয়া ভাবকচোন কেনেকুৱা আছিল চাগে ঠাইখন। এতিয়াতো চাৰিওফালে সুন্দৰ। ইয়াতে সৌৰশক্তিৰে সকলো ধৰণৰ বিজুলী হওক বা অন্যান্য কামবিলাক সৌৰশক্তিৰে কৰা হয়। আৰু বৰষুণৰ পানীও জমা ৰখা হয়। বৰষুণৰ পানীটো জমা ৰাখি বিভিন্ন কাম কৰে। তাৰপিছত কাপোৰ ধোৱা পানী বা অন্য যি পানীখিনিও জমা ৰখাৰ ব্যৱস্থা আছে, সকলো মানে সুন্দৰ। এইটো হৈছে মানে ভোজনালয়। আমাক তাৰ তলত আমাৰ বাবে ব্যৱস্থা আছিলে। আৰু ওপৰত অন্যান্য যিসকল আছে, ইয়াত থাকে বিশেষকৈ ভাইসকল, শান্তিবনত থাকে বেহেনসকল। আৰু এই আবু পৰ্বতৰ যিটো জ্ঞান সৰোবৰ বুলি কোৱা হয়, ইয়াত থাকে ভাইসকলেই থাকে, যদিও আছে দাদী দিদি, তেখেতসকলো থাকে, জ্ঞান দিয়ে ইয়াতে। এই যিটো 5 দিনীয়া প্ৰশিক্ষণ আমাৰ ইয়াতেই দিয়া হ'ব। বিভিন্ন দেশ বিদেশৰ পৰা মানুহ আহি ইয়াতে প্ৰশিক্ষণ লয়। সেই দেখিছেনে ভোজনালয়টো চাৰিওফালে কি সুন্দৰ পৰিৱেশ। আৰু ইয়াত যিসকলে ৰন্ধা বঢ়া কৰে, তেওঁলোক কোনো মানে পে'মেণ্ট দিয়া নহয়। তেওঁলোক নিজে আহি সেৱা আগবঢ়াই ৰন্ধা বঢ়া কৰে আন্তৰিকতাৰে। সেইকাৰণে ইয়াৰ খাদ্যবিলাকো খাবলৈ বৰ সোৱাদ লগা। আৰু এই দেখিছেনে কি সুন্দৰ। আৰু যিটো খুব মৰমেৰে ৰখা হয়। আৰু পৰিষ্কাৰ স্বচ্ছতাটো চাব লাগিব, পৰিষ্কাৰ চাৰিওফালে। এইডাল গছ কত পুৰণি গছ দেখিছেনে। মই দাদীসকলকো দেখুৱাই দিম, যিসকল আহিছিল পাকিস্তানৰ পৰা কম বয়সতে, অকণ ছোৱালী, তেওঁৰ ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সৰু সৰু ছোৱালীবিলাকক লৈ যেতিয়া বাবা আহিছিলে ইয়ালৈ, তেওঁলোকৰ ফটো আমি দেখিছোঁ। তেওঁলোক সিদিনালৈকে জীয়াই আছিল, এতিয়া তেওঁলোকে শৰীৰ ত্যাগ কৰিছে। এয়া চাওক, এইয়া পুখুৰীটো, ইয়াৰ এইটো পুখুৰীৰ সৌন্দৰ্য। এই পানীৰে বিভিন্ন কাম কৰে। ফুলবিলাক মানে চাবলগীয়া, নেচাৰেলটো নেচাৰেই। আৰু ইয়াত সযত্নে পালিত ফুলো আছে। এইখন পাৰ্ক, এডাল গছ চাওকচোন কিমান ডাঙৰ গছডাল।
যিটো পাণ্ডৱ ভৱন প্ৰথম যিটো স্থাপন হৈছিলে ঈশ্বৰৰ বিশ্ববিদ্যালয়ৰ যিটো মেইন কাৰ্যালয় সেইটো আছে অকণমান 4 কিলোমিটাৰ দূৰত। এয়া সকলোৱে কেনেকৈ সৰু কালটো যেন উভতি পাইছে, ল'ৰালি কালটো দেখিছেনে? সকলোৱে জোলনাত উঠি, আমাৰো মন গ'ল অকণমান জোলনাত উঠিবলৈ, আমিও কিন্তু উঠিছোঁ দেই। এইবিলাক ফুল দলিয়াই দলিয়াই পেলাই দিয়া হয় আমাৰ। সেইসকলে কি সুন্দৰকৈ মানে ৰাখিছে সযত্ন পালনেৰে, সযত্ন পালিত ফুলবিলাক কি ধুনীয়া। সেইটো হৈছে ধ্যান গৃহ। আমাক স্মৃতিবিহেনে মাজে মাজে ধ্যান গৃহত লৈ যায়, বাবা গৃহ বুলি কয়, সেইটো বাবাৰ ঘৰ। তেনেকুৱা বাবাৰ গৃহ বহুত আছে ইয়াত, অসংখ্য। মানে অলপ দূৰ খোজকাঢ়ি গৈ আকৌ এটা বাবা গৃহ পোৱা যায়। তাত গৈ কিছু সময় আমি মৌনভাৱে বহি থাকিলে যেন বহুত শক্তি পাওঁ তেনে লাগে। সেয়া বেহেনজি আৰু কল্পনা গৈ আছে জোনাত, সিহঁতক ধৰি ৰাখিলোঁ যেন ল'ৰালি কালটো উভতাইহে পাইছে। বৰ ভাল লাগে নহয়? এই প্ৰাকৃতিক পৰিৱেশত শৈশৱৰ আমাৰ মধুৰ ক্ষণবোৰ ঘূৰি আছে। ক'ত আছোঁ গমেই যেন পোৱা নাই, তথাপিও এটা মানে টানি থাকে আমাৰ সংসাৰখিনি, কিন্তু টানি থাকে। ল'ৰা ছোৱালী দূৰত আছে, সিহঁতো যদি দেখিলেহেঁতেন এনেকুৱা এটা ভাৱ আহি থাকে। কিন্তু মাতিছে যদি দেখিলেহেঁতেন, দেখুৱাব মন যায় তাত, সেইটো ভাৱ থাকেই আৰু। তথাপি কিছু সময় আমি যেন নিশ্চিন্ত হৈ পৰিছোঁ, সকলো চিন্তা ভাৱনা আঁতৰাই আমি যেন একেবাৰে উৰণীয়া পক্ষীহে হৈ পৰিছোঁ, এনেকুৱা লাগিছে আজি। তহঁতৰ আজি অপেনিংহে হ'ব ইয়াতে। আমাৰ পাণ্ডৱ ভৱনৰ পৰা গৈ আছে তালৈ সেইবিলাক পিছত গৈ আছোঁ বাৰু। এইখন জ্ঞান সৰোবৰ ঠাইখন কিছু দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো বাবা গৃহ। ইয়াতে কিছু সময় আমি মৌন হৈ বহি থাকিম, তাৰপাছত আকৌ যাম। ইয়াত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া হয়। এইটো প্ৰশিক্ষণ হাউচটো এইটোৱে। ইয়াতে গধূলি তৰু আছে, বিভিন্ন ধৰণৰ বস্তু পায়। এয়া পৃথিৱীখন গৈ আছে একদম খৰ খোজেৰে। সৌৰশক্তিৰে ইয়াত পানীৰ যিটো ব্যৱস্থা কৰা হয়, ৰাখা বাঢ়া খোৱা গোটেই কামতে ব্যৱহাৰ কৰা হয়। লগতে কিছু কিছু বিজুলীৰ বাবে ব্যৱস্থা কৰা হয়, বিজুলীৰো মানে বাবেও ব্যৱহাৰ কৰা হয় এই সৌৰশক্তিৰ পানী। কিমান এটা হেৰি চাওকচোন। আৰু এই সভাগৃহটো দেখিছেনে? ইয়াতে আমাৰ ট্ৰেইনিং হ'ব। 1600 মানুহ বহিব পৰা এইটো সভাগৃহ হয়। আৰু এটা আছে 500 বহিব পাৰে। আৰু এয়া মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আজিলৈ। আকৌ লগ পাম আপোনালোকক।